যোৱা ৩-৪ বছৰ ধৰি বেকী নদীৰ যি গড়খহনীয়াৰ কালৰূপ ধাৰণ কৰিছে, বিশেষকৈ কলগাছিয়াৰ লাচাঙ্গা গাঁও পঞ্চায়তৰ কাৱৰজাহী গাঁৱত ইতিমধ্যে কাৱৰজাহী গাঁৱৰ প্ৰায় ৯০% পৰিয়াল কিন্তু বেকী নদীত যা গৈছে, মাত্ৰ 10% বাকী আছে। আৰু বৰ্তমান যি পৰিস্থিতি মোৰ পিছফালে আপোনালোকে দেখুৱাওক, ইয়াতে এখন স্কুল আছে, এখন LP স্কুল আছিলে। এই LP স্কুলখন কিন্তু আজি যাওঁ অৱস্থা। LP স্কুলৰ যিখন বাউণ্ডেৰী ৱাল ইতিমধ্যে কিন্তু বেকী নদীত যা গৈছে। আমি ইতিমধ্যে চৰকাৰ প্ৰশাসনক কিন্তু আমি ইতিমধ্যে অৱগত কৰাইছোঁ যে আমাৰ স্কুলখন ইতিমধ্যে বেকী নদীত যা গৈ আছে। ইয়াৰ আগতে এখন স্কুল আছিলে, সেই স্কুলখন ইতিমধ্যে বেকী নদীত যা গ'ল আৰু এইখন স্কুলেও ইতিমধ্যে বেকী নদীত যা গৈ আছে। চৰকাৰ প্ৰশাসনক অনুৰোধ জনোৱাৰ পিছতো কিন্তু তেনেকুৱা কোনো ধৰণৰ কাণসাৰ আমি দেখিবলৈ পোৱা নাই। কমচে কম 200টা পৰিয়াল ইতিমধ্যে বেকী নদীত যা গৈছে আৰু এই 200টা পৰিয়াল বেকী নদীত যা যোৱাৰ পিছতো চৰকাৰ বা প্ৰশাসনৰ কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই। মই সদৌ শিক্ষা বিভাগক এটা অনুৰোধ জনাওঁ যে আপোনালোকে কমচে কম এইখন বিদ্যালয়ক ৰক্ষা কৰক, এইখন বিদ্যালয়ত ৰক্ষা কৰক, যোনটো বিদ্যালয়ত 160জন ছাত্ৰ ছাত্ৰী আছে। আজি এই বৃহত্তৰ অঞ্চলৰ এটাই বিদ্যালয় আছে, এইখন বিদ্যালয় কাৱৰজাহী LP স্কুল বুলি কওঁ আমি। আৰু এইখন বিদ্যালয়ত যদি আজি বেকী নদীৰ বুকুত যা যায়, তেতিয়াহ'লে কিন্তু এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতত অন্ধকাৰ হৈ যাব। তেওঁলোকক কিন্তু পাঠদান বা পঢ়িবলৈ জাগা নাথাকিব। আজি এইখন বিদ্যালয় যদি নদীৰ বুকুত যা যায়, ছাত্ৰ ছাত্ৰী কিন্তু নাৱত বহি পঢ়িব লাগিব। তেতিয়া গৰমৰ বন্ধ শেষ হ'ব, তেতিয়া ছাত্ৰ ছাত্ৰী স্কুলত আহি ক'ত ক্লাছ কৰিব, তেওঁলোকে ক'ত অধ্যয়ন কৰিব, তেওঁলোকক কিন্তু অধ্যয়ন কৰাৰ কোনো জাগা নাই। চৰকাৰ বা প্ৰশাসনে অতি সোনকালে কিবা এটা ব্যৱস্থা নকৰে। আমাৰ স্থানীয় বিধায়কজন আছে, তেখেতৰ ঘৰ ইয়াৰ পৰা মাত্ৰ 2 কিলোমিটাৰ। তেখেতক আমি বহুত আশা কৰি ভোট দিছিলোঁ। জনীয়া সমষ্টিৰ ভিতৰত লাচাঙ্গা গাঁও পঞ্চায়তত কেইবাবাৰো সকলোতকৈ বেছি ভোটত তেওঁক আমি দিছোঁ, কিন্তু তেওঁৰ পৰা আমি কোনো ধৰণৰ ফল পোৱা নাই। আজি তেওঁৰ ঘৰ মাত্ৰ 2 কিলোমিটাৰ দূৰত, কিন্তু তেওঁ আজি এইখন স্কুল কিন্তু বেকী নদীত যা গৈ আছে। তেওঁ কিন্তু এতিয়ালৈকে এটা খবৰ লোৱা নাই। তেওঁক ফোন কৰিলে কিন্তু তেখেতে ফোনৰ ৰেছপন্স নিদিয়ে, ফোন ৰিচিভ নকৰে। মই বিধায়কজনক অনুৰোধ জনাওঁ যে আপুনি আমাৰ সমষ্টি পাকা বেতবাৰী হৈছে বুলি আপুনি পাহৰি নাযাব। আপোনাক কিন্তু আমি জনীয়া সমষ্টিৰ বিধায়ক বনাইছিলোঁ। জনীয়া সমষ্টিৰ পৰা আপুনি বহুত ভোটত কিন্তু জয়লাভ কৰিছিলে। আজি লাচাঙ্গা গাঁও পঞ্চায়ত কিন্তু জনীয়া সমষ্টিৰ অন্তৰ্গত, কিয়নো আমি 2026লৈকে কিন্তু যিমান কাম কৰিব লাগিব, যিমান ফাণ্ড আহিব, আপুনি কিন্তু লাচাঙ্গা পঞ্চায়তৰ কিন্তু আপুনি বিধায়ক হয়। আপুনি পাহৰি নাযাব যে আজি লাচাঙ্গা গাঁও পঞ্চায়ত পাকা বেতবাৰী হৈছে কাৰণে আপুনি পাহৰি গৈছে। আপুনি পাহৰি নাযাব বিধায়ক ডাঙৰীয়া। ইয়াৰ প্ৰত্যুত্তৰ আমি কিন্তু 26ত আপুনি পাব, কাৰণ 26ত ৰাইজে নিশ্চয় চাই আছে আপুনি কেনেকুৱা কাম কৰি আছে। মই আপোনাক পুনৰবাৰ অনুৰোধ জনাইছোঁ, আপোনাৰ ঘৰৰ ওচৰত থকা এইখন বিদ্যালয়, আপুনি ৰক্ষা কৰক। কমচে কম ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ চিন্তা কৰি আপুনি ডক্টৰেট ডিগ্ৰী লাভ কৰিছে। এই ছাত্ৰবিলাকে আপুনি নোখোজে নেকি যে এই ছাত্ৰবোৰে ডক্টৰ হওক বা কিবা ইঞ্জিনিয়াৰ হওক? আপুনি অকলে ডক্টৰ হ'লে নহ'ব, এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীও ডক্টৰ হ'ব লাগিব। আৰু তেওঁলোকক ডক্টৰ বনাবলৈ হ'লে এইখন বিদ্যালয় ৰক্ষা কৰিব লাগিব। দুখনকৈ মছজিদ ইতিমধ্যে বেকী নদীত যা গৈছে। আপুনি খবৰ লৈছেনে বাৰু? কিয় খবৰ লোৱা নাই? আপোনাৰ দৰকাৰ আছে। ইতিমধ্যে জাকিৰ হুছেইন চিকদাৰ বিধায়ক আহিছে, এইখিনি জেগাত আহিছিল। শ্বেৰমান আলী আহমদ ডাঙৰীয়া ইয়াতে আহিছিল। মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া যদি ইয়াতে আহিব পাৰে, আপুনি কিয় নোৱাৰে? আপুনি আমাৰ বিধায়ক নহয় নেকি? মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা অনুৰোধ জনাওঁ যে আপুনি মাইনৰিটি অঞ্চল বুলি আমাক অৱহেলা নকৰিব, কমচে কম আমাৰ বিদ্যালয়খন ৰক্ষা কৰক। মই শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক অনুৰোধ জনাওঁ যে ৰণোজ পেগু ডাঙৰীয়া, আপুনি যিমান সোনকালে পাৰে আমাৰ এই বিদ্যালয়খন কমচে কম ৰক্ষা কৰক। গৰাখহনীৰ ক্ষতি আমাৰতো শেষেই হ'ল, কাৱৰজাহী গাঁৱটো একদম শেষ হৈ গৈছে। এতিয়া স্কুলটো আমাৰ ল'ৰা ছোৱালীখিনি কৈ পঢ়ব, ক'ত ধৰাব, সেইটোতো চৰকাৰে অৱশ্যে কোনো একশ্যন লোৱা নাই। আমাক তাৰমানে এইটোৱে মোৰ ঘৰ। আজি আৰু 2 চাপ পৰাৰ পিছতে আমাৰ ঘৰ হৰাইব লাগিব। মই দুখীয়া মানুহ, মাটি এক ফোৱা মাটি আমাৰ টানত নাই। এতিয়ালৈকে তাৰমানে চৰকাৰে কোনো অনুদান আমাক দিয়া নাই।
আমি এইখানি গ'লো মই বেছত হৈ গৈছোঁ ঘৰ ভাঙি এখন ক'ত যাম কোন বেকিচৰত যাম ক'ত যাম আমি সেইটোৱে ভাবি পৰা নাই এতিয়াও বিধায়কে এখানে এবতে অহা নাই ইয়াতে আমাৰ ইয়াতে আমালোকে ভোট দিছোঁ তাক আমাৰ এই ইউডিএফৰ ML ৰফিকুল হাবিব চাহ আমাৰ ইয়াতে ওচৰতে আমাৰ ঘৰ তেখেতৰ সি এতিয়াও অহা নাই আমাৰ এই ইয়াতে কাৱৰজাহী চাবৰ কাৰণে ইমান আজি 2-3 বছৰ ধৰি গৰাখহনীয়া হৈছে সি নাহে আমাৰ ইয়াতে এতিয়া আমি বিচাৰি আছোঁ MLA মহোদয় আমাৰ ইয়াতে আহি অলপ আমাক সাহায্য কৰক সহায় কৰক নদীখন অলপ যদি প্ৰটেকশ্যন হয় নদীখন অলপ ভাঙা এইটো কম হ'লে আমাৰ অনুষ্ঠানখন থাকি যাব মছজিদখন থাকি যাব আমি ক'ত নামাজ পঢ়িম আমাৰ ইয়াতে গোটেইবিলাক ইছলাম ধৰ্মৰ মানুহ প্ৰায় 200 মানুহ গৈছে গুচি গৈছে সেইবিলাকে মানুহে চৰত যাই এটা কৰি চাবৰা বান্ধি আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত